সকলোকে নমস্কাৰ। আজি ধুনীয়া বস্তু এটা দেখি ভাবিলোঁ আপোনালোকলৈও শ্বেয়াৰ কৰি দিওঁ। আমাৰ বাইদেউ এগৰাকীয়ে ব্যস্ততাৰ মাজতো ইমান ধুনীয়াকৈ সেই সৰু সৰু প্লেণ্টবোৰ যে কিমান ধুনীয়াকৈ সজাই ৰাখিছে চাওকচোন। ফুলৰ টাব নোহোৱাকৈও আমি এনেকৈ আমাৰ ঘৰত বেয়া হৈ যোৱা বাচন বৰ্তনৰ সহায়তো আমি এনেকৈ ফুলবোৰ সজাই ৰাখিব পাৰোঁ। ফুলৰ টাব নোহোৱাকৈ চাওকচোন বাইদেউগৰাকীয়ে ইমান ধুনীয়াকৈ ফুলবিলাক সজাই ৰাখিছে। এনেকুৱাকৈ জগত ৰাখিছে, জগৰ ঢাকনিত ৰাখিছে, প্লাষ্টিকৰ ডাঙৰ বটল কাটি কিনে বটলটোত ভৰাই ৰাখিছে। এনেকুৱাকৈ বিভিন্ন ধৰণৰ পেলনীয়া যিবিলাক বস্তু আমি পেলাই দিব নালাগে বুলি সেইবিলাকতো আমি ধুনীয়াকৈ সজাই ৰাখিব পাৰোঁ। দেখিছেনে ইয়াত জগৰ ঢাকনিখনতো ধুনীয়াকৈ বাইদেউ ফুলটো সজাই ৰাখিছে। ইয়াত নালাগা জগটোতো বাইদেৱে বেয়া হৈ যোৱা জগটোতো বাইদেৱে ধুনীয়াকৈ এনেকৈ ফুলবিলাক সজাই পৰাই ৰাখিছে। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।